মানুহৰ ধৰ্ম থাকে, দলঙৰ নাথাকে। হিন্দু মুছলমান মিলি উদ্বোধন কৰিলে দলং। নামঘৰ এৰি আহিল নামঘৰীয়া, মছজিদ এৰি দৌৰি আহিল ইমাম। নামঘৰ সমিতি আৰু মছজিদ সমিতিৰ প্ৰচেষ্টাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিল এখন সৰু অথচ গুৰুত্বপূৰ্ণ বাঁহৰ দলং। শিৱসাগৰ জিলাৰ নামতিৰ টিঙিৰিপাম কেতেকীবাৰী সংযোগী নামদাং নদীৰ ওপৰত এই সৰু বাঁহ কাঠৰ দলংখন সাজি মুকলি কৰিলে স্থানীয় ৰাইজে। দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি হিন্দু আৰু মুছলমান সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তিয়ে একেলগে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে। শিৱসাগৰ আৰু নাজিৰা সমষ্টিক সংযোগ কৰা দলংখনে কুৱামৰা, জটকীয়া, মাদুৰী, অভয়পুৰীয়া, গোহাঁইগাঁৱকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজক উপকৃত কৰিব। স্থানীয় যুৱক ছাবেৰ আহমেদ বৰা ওৰফে ৰিদুলৰ প্ৰচেষ্টাত আৰু অঞ্চলবাসীৰ সহযোগত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে দলংখনৰ। চৰকাৰৰ আঁচনিলৈ বাট নাচাই হাতে কামে লাগি পকেটৰ ধন খৰচ কৰি এনেদৰেই ৰিদুলৰ নেতৃত্বত স্থানীয় লোকসকলে এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিবলৈও সক্ষম হয়। টিঙিবাম মছজিদ জামাত তথা টিঙিবামৰ নামঘৰৰ সকলো সদস্যই এটা প্ৰচেষ্টা কৰি এই প্ৰচেষ্টাৰ ফলত এটা বাঁহৰ দলং নিৰ্মাণ কৰিছে। মই তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকক মই আহ্বান জনাইছোঁ তেখেতলোকে যেন এই গতিটো সদায় থাকে। তেখেতলোকক মই আশীৰ্বাদ থাকিব, সকলো ৰাইজে আশীৰ্বাদো কৰিব যে তেখেতলোকে এই এনেধৰণৰ কামবিলাক আগুৱাই লৈ যায়। আমাৰ নামঘৰীয়া সদস্যসকল আৰু অভয়পুৰীয়া মছজিদৰ যিসকল সদস্য সেইসকলৰ প্ৰচেষ্টাত বিশেষকৈ ঈদুলৰ নামটো ল'ব লাগিব। তেওঁৰ যথেষ্টখিনি মানুহ আগবঢ়াই আনিলে। দলংখন নোহোৱাৰ কাৰণে বহুত অসুবিধা হৈছিলে, এতিয়া বহুতখিনি সুবিধা হৈছে। আমি সকলোকে ইয়াৰ স্থানীয় ৰাইজ তথা কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট, NB নিউজ। মানুহৰ ধৰ্ম থাকে, দলঙৰ নাথাকে। হিন্দু মুছলমান মিলি উদ্বোধন কৰিলে দলং। নামঘৰ এৰি আহিল নামঘৰীয়া, মছজিদ এৰি দৌৰি আহিল ইমাম। নামঘৰ সমিতি আৰু মছজিদ সমিতিৰ প্ৰচেষ্টাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিল এখন সৰু অথচ গুৰুত্বপূৰ্ণ বাঁহৰ দলং। শিৱসাগৰ জিলাৰ নামতিৰ টিঙিৰিপাম কেতেকীবাৰী সংযোগী নামদাং নদীৰ ওপৰত এই সৰু বাঁহ কাঠৰ দলংখন সাজি মুকলি কৰিলে স্থানীয় ৰাইজে। দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি হিন্দু আৰু মুছলমান সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তিয়ে একেলগে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে। শিৱসাগৰ আৰু নাজিৰা সমষ্টিক সংযোগ কৰা দলংখনে কুৱামৰা, জটকীয়া, মাদুৰী, অভয়পুৰীয়া, গোহাঁইগাঁৱকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজক উপকৃত কৰিব। স্থানীয় যুৱক ছাবেৰ আহমেদ বৰা ওৰফে ৰিদুলৰ প্ৰচেষ্টাত আৰু অঞ্চলবাসীৰ সহযোগত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে দলংখনৰ। চৰকাৰৰ আঁচনিলৈ বাট নাচাই হাতে কামে লাগি পকেটৰ ধন খৰচ কৰি এনেদৰেই ৰিদুলৰ নেতৃত্বত স্থানীয় লোকসকলে এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিবলৈও সক্ষম হয়। টিঙিবাম মছজিদ জামাত তথা টিঙিবামৰ নামঘৰৰ সকলো সদস্যই এটা প্ৰচেষ্টা কৰি এই প্ৰচেষ্টাৰ ফলত এটা বাঁহৰ দলং নিৰ্মাণ কৰিছে। মই তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকক মই আহ্বান জনাইছোঁ তেখেতলোকে যেন এই গতিটো সদায় থাকে। তেখেতলোকক মই আশীৰ্বাদ থাকিব, সকলো ৰাইজে আশীৰ্বাদো কৰিব যে তেখেতলোকে এই এনেধৰণৰ কামবিলাক আগুৱাই লৈ যায়। আমাৰ নামঘৰীয়া সদস্যসকল আৰু অভয়পুৰীয়া মছজিদৰ যিসকল সদস্য সেইসকলৰ প্ৰচেষ্টাত বিশেষকৈ ঈদুলৰ নামটো ল'ব লাগিব। তেওঁৰ যথেষ্টখিনি মানুহ আগবঢ়াই আনিলে। দলংখন নোহোৱাৰ কাৰণে বহুত অসুবিধা হৈছিলে, এতিয়া বহুতখিনি সুবিধা হৈছে। আমি সকলোকে ইয়াৰ স্থানীয় ৰাইজ তথা কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।